আমি চকচকা ব্লক কংগ্ৰেছৰ আজি এটা খুব ভাল দিন। আমি 1 নম্বৰ চকচকা ব্লকৰ আঞ্চলিক পঞ্চায়তৰ আমাৰ 7 নম্বৰ খণ্ডৰ নিচুকাৰ আঞ্চলিক পদৰ সদস্যৰ প্ৰাৰ্থীগৰাকী আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা ইতিমধ্যে বিজয় নিশ্চিত হৈছে। আজি ডকুমেণ্ট স্ক্ৰুটিনিৰ পিছত যদিও উইনিং চাৰ্টিফিকেটটো দিয়া নাই, কিন্তু তেওঁৰ কেণ্ডিডেটছাৰটো নিশ্চিত হৈছে আৰু তেওঁৰ যিহেতু প্ৰতিদ্বন্দ্বী নাই, গতিকে আমাৰ 7 নম্বৰ নিচুকা খণ্ডটো কংগ্ৰেছৰ দখললৈকে গৈছে। মই এই ক্ষেত্ৰত এটা কথাই ক'ম, এইটো আমাৰ চকচকা ব্লক কংগ্ৰেছৰ সফলতা বুলিয়ে কৈছোঁ। দলীয় কৰ্মীসকলৰ যিটো চেষ্টা, আৰু মই এক বিশেষকৈ ধন্যবাদ দিব লাগিব, এইবাৰ নিচুকাত আমাৰ 3জন এছপাৰেণ্ট কেণ্ডিডেট আছিলে, প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে, আৰু সেই 3জনে এটা আমাক ব্লক কংগ্ৰেছক নিশ্চয়তা দিছিলে যে আপুনি যাকে কেণ্ডিডেট দিব ব্লকৰ পৰা, সেইজনে আমাৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব। আমাৰ 2জন আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, এতিয়া কহিনুৰ ৰহমান জিকিছে, আমাৰ মিছেছ তেখেতৰ জাহানাৰা বেগম। আমি এই 3জন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগত আমি কথা পাতিছিলোঁ। আমি মণ্ডল কংগ্ৰেছক দায়িত্ব দিছিলোঁ। মণ্ডলে নিৰ্বাচনী সভা এখন পাতি আমালোকে পেনেল পঠাইছিলে, আৰু সেই নিৰ্বাচনী সভাত ইয়াত 3জনে কৈছিলে যে ব্লকৰ পৰা যাক টিকেট দিব সেই টিকেটৰ আমি বিৰোধিতা নকৰোঁ, আৰু সেইকাৰণে আমি 3জনৰ লগত উমৈহতীয়াভাৱে কথা পাতি আমি কেণ্ডিডেটটো ফিক্স কৰিছিলোঁ। আৰু তাৰ কাৰণে আজি দেখা গ'ল কোনো ধৰণৰ টিকেট কেণ্ডিডেট বিতৰ্কও নাহিলে, আৰু কোনো আমাৰ দল এৰি বেলেগত প্ৰতিদ্বন্দ্বিতা নকৰিলে। সেইকাৰণে আমি আটাই 3জনকে ধন্যবাদ দিছোঁ, আৰু আমি যথেষ্ট সুখী যে আমাৰ নিৰ্বাচনটো আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ দলৰ কাৰণে এটা ভাল খবৰ আহিলে যে আমি এখন আসন লাভ কৰিলোঁ। এইটো এটা কথাই ক'লোঁ যে এইটো আমাৰ ব্লক কংগ্ৰেছৰ আৰু আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সফলতা, উমৈহতীয়া সফলতা, আৰু গোটেইকেইটাৰ উমৈহতীয়া প্ৰচেষ্টাৰ কাৰণে আমি এনেকুৱা এটা সম্ভৱ হৈছে যে অৰ্গেনাইজেশ্যনৰ ডিচিপ্লিনটো প্ৰতিজন কৰ্মী আৰু আমাৰ কেণ্ডিডেটবিলাকে মানিছে কাৰণে আমাৰ এইটো বিজয় নিশ্চিত হৈছে। তাৰমানে এনেকুৱা যে CPM দলৰ পৰা আমাৰ দলীয় নেতৃত্বলৈকে এখন চিঠি দিছিলে যে বৰ্ণগড় ZPC সমুদায় এখন CPM দলক দিব লাগে বুলি। এতিয়া আমাৰ দলীয় নেতৃত্বই সেই বিষয়লৈ আমাৰ লগত মতামত লৈছে, কিন্তু এই যিটো তেওঁ CPMৰ পৰা আমাৰ দললৈকে পত্ৰ প্ৰেৰণ কৰিলে, সেইটো যোৱা 10 তাৰিখে 10 এপ্ৰিল তাৰিখে আমাৰ দলীয় নেতৃত্বলৈকে তেওঁ এখন চিঠি পঠালে যে বৰ্ণগড় জিলা পৰিষদৰ আটাইকেইটা আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ লৈ CPM দলক এৰি দিব লাগে। সেই সম্বন্ধে আমাৰ দলীয় নেতৃত্বে আমাৰ লগত যোগাযোগ কৰিলে যে আমাৰ কেণ্ডিডেট আছেনে নাই। তেতিয়া আমি দলীয় নেতৃত্বক জনালোঁ যে আমাৰ জিলা পৰিষদ সহিতে 5টা আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট আমি পাইছোঁ, আৰু মই কেণ্ডিডেটবিলাকৰ লিষ্ট দললৈকে পঠাব দিয়াৰ পিছত আমি সেই লিষ্টখন আমি পঠাই দিলোঁ। তেতিয়া দলে কৈছিল যে এনেকুৱা এটা বস্তু আহিছে, আপোনালোকৰ মতামত। আমি মতামত তেনেকৈ একো দিয়া নাই তেওঁলোকক। আমি কৈছোঁ আমি পেনেলটো পঠাইছোঁ, আপোনালোকে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত আমি মানি ল'ম, আখৰে আখৰে মানি ল'ম। আমি জিলা পৰিষদ এটা আৰু 5টা আঞ্চলিক পঞ্চায়ত আমি আপোনালোকলৈ পেনেল পঠাইছোঁ, আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আপোনালোকে যি ওপৰৰ পৰা সিদ্ধান্ত দিব সেই সিদ্ধান্তটো আমি মানি চলিম। আৰু তাৰ ভিত্তিত 11 তাৰিখে আমাৰ কাৰণে 3টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ টিকেট তেওঁলোকে চিলেকশ্যন কৰি পঠাই দিয়ে। জিলা পৰিষদ আৰু বাকী 2টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ নামটো প্ৰাৰ্থী হিচাপে দিয়া নাই। তাৰমানে আমি ধৰি ললোঁ যে দলে আমাক 3টা আঞ্চলিক পঞ্চায়ত আমাক দিব দিছে, আৰু হয়তো CPMৰ লগত কথা পাতিছে যে জিলা পৰিষদটো সহিতে বাকী আঞ্চলিক পঞ্চায়ত তেওঁলোকক খেলিব দিছে। কিন্তু সময়ত দেখা গ'ল আমি যি 2টা আঞ্চলিক পঞ্চায়তত আমাৰ কেণ্ডিডেট দিছোঁ, কামাৰগাঁও আৰু মাদলিজাৰ, তাতে CPMে প্ৰাৰ্থী আগবঢ়াইছে। গতিকে আমাৰ দৃষ্টিত নিৰ্বাচনী মিত্ৰতা আমাৰ হোৱা নাই। নিৰ্বাচনী মিত্ৰতা এইকাৰণে হোৱা নাই বুলি কৈছোঁ, আমি দলীয় হাইকমাণ্ডৰ নিৰ্দেশ মানি আমি জিলা পৰিষদ আৰু 4টা আঞ্চলিক পঞ্চায়ত আমি প্ৰাৰ্থী দিয়া নাই। কিন্তু আমি দেখা গ'ল CPMে কিন্তু আমি যি 2টা আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী দিছোঁ তাতেও CPM দলৰ প্ৰাৰ্থী দিছে।
তাৰমানে আমাৰ ইয়াৰ পৰা বুজা গ'ল যে CPM আমাৰ লগত এলায়েন্স কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।